প্ৰথমবাৰৰ বাবে বিমাৰীত অনুষ্ঠিত হ'ব আমাৰ সমাজৰ দ্বিবাৰ্ষিক অধিৱেশন। তেনেধৰণৰ প্ৰস্তুতি আৰু ইয়াত কাৰ্যসূচী কি ৰাখিছে, কেতিয়াৰ পৰা আৰম্ভ হ'ব, কেতিয়া শেষ হ'ব? কৃষ্ণ, আমি পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই অধিৱেশন ভাগৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে যিহেতুকে আপোনালোক আহিছে, পোনপ্ৰথমে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। যিহেতুকে এটা কথা আমি চাব লাগিব যে নৱবৈষ্ণৱ ধৰ্মৰ পথ প্ৰদৰ্শক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ উত্তৰসূৰী হিচাপে এই পুণ্যভূমিত জন্মগ্ৰহণ কৰা চতুৰ্থজন ধৰ্মগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ 473 সংখ্যক এইবাৰ জন্ম জয়ন্তী ভাগ আমাৰ বিহমাৰী সৰ্বানন্দ সিংহ ৰংগমঞ্চত পতাৰ আমি সিদ্ধান্ত কৰিছোঁ। লগতে বিশ্বনাথ জিলাৰ বাৰ্ষিক অধিৱেশন ভাগৰ লগত সংগতি ৰাখি এই অনুষ্ঠান ভাগ আমি ইয়াত আয়োজন কৰিছোঁ। ইয়াত থাকিব দুদিন নিশা ভাওনা, অংকীয়া ভাওনা, আৰু লগতে ইয়াত দিহানাম প্ৰদৰ্শন, লগতে গুৰুজনাৰ ৰাধিত গীতত নৃত্য, গুৰুজনাৰ কবিতা আবৃত্তি আৰু গুৰুজনাৰ ওপৰত মূলভাৱ আবৃত্তি, এনেধৰণৰ কিছুমান অনুষ্ঠান ৰাখিছোঁ। আৰু লগতে আমি প্ৰথম দিনা আমাৰ ইয়াত এটি শোভাযাত্ৰা আৰম্ভ হ'ব। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ আহি অংশগ্ৰহণ কৰিব। যিহেতুকে মহাপুৰুষ গুৰুজনাই বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে একেডাল দোলেৰে বান্ধি এখন বৈষ্ণৱ সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছিল। আৰু আমিও ভাবিছোঁ যে ইয়াত বিহমাৰীত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীক আমি নিমন্ত্ৰণ জনাইছোঁ, আহি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিব। কেতিয়াৰ পৰা আৰম্ভ হ'ব? এতিয়া অহা 29 তাৰিখৰ পৰা 29-30 এই দুদিন আমি দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান ভাগ পালন কৰা হ'ব। আমাৰ সদৌ অসম মায়ামাৰ সাংস্কৃতিক সমাজ বিশ্বনাথ জিলাৰ নেতৃত্বত আমাৰ শ্ৰদ্ধাৰ অতিকৈ শ্ৰদ্ধাৰ চিৰ নমস্য মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ গুৰুজনাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি 473তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বিশ্বনাথ জিলাই 15-16 বহাগ তথা ইংৰাজী 29-30 এপ্ৰিল বুধবাৰ আৰু বৃহস্পতিবাৰে আমাৰ গুৰুজনাৰ নীতি আদৰ্শ অটুট ৰাখি আমি বিশ্বনাথ জিলাৰ অধিৱেশন ভাগ পাতিবলৈ এই প্ৰস্তুতি আৰম্ভ কৰিছোঁ। কেনেকুৱা ধৰণৰ কি কাৰ্যসূচী ৰাখিছে বাৰু? হয়, আমাৰ অধিৱেশন ভাগত আমি কাৰ্যসূচী ৰাখিছোঁ। আপোনাৰ যিহেতু আমাৰ বিমাৰীখন বাৰেবৰণীয়া এখন ফুলনি বাগিচাৰ দৰে বিভিন্ন জাতি উপজাতিৰ লগ লাগি এখন গাঁও হৈ আছে। বিভিন্ন জাতি উপজাতিৰ সাংস্কৃতিক শোভাযাত্ৰা আমি সৰ্বপ্ৰথমে ৰাখিছোঁ আপোনাৰ 15 তাৰিখৰ দিনা, আৰু প্ৰায় 12 বজালৈ ৰাখিছোঁ আমাৰ গুৰুজনাৰ আৰাধিত গীত নৃত্য, যিসকল শিল্পী কলা কৌশলীসকল আহিব তেখেতসকলৰ কাৰণে আমি এখন মঞ্চ ৰাখিছোঁ। আৰু লগতে আমাৰ যিয়ে নেকি গুৰুজনাৰ আৰাধিত গীত আৰতী আইসকলে দিহানাম পৰিৱেশন কৰিব। ইয়াতে আপোনাৰ গায়ন বায়ন পৰিৱেশন কৰিব। আৰু ৰাতি 9:30 বজালৈ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত অংকীয়া নাট, দুখনি নাট আমি মনস্থ কৰিছোঁ। সেই দুখনি নাট প্ৰথম দিনা এখনি নাট মনস্থ কৰা হ'ব আৰু দ্বিতীয় দিনা এখনি নাট মনস্থ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।